আমি আহ্বান জনাব বিচাৰিছো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BPF দলৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যি মুৰব্বী আছে আৰু তেওঁলোকৰ সমৰ্থিত আৰু দলীয় কৰ্মী নেতাক আমি আহ্বান জনাব বিচাৰিছো যে কোনো সন্দেহ নাথাকে আমি এটা ঐক্য আৰু শান্তিৰ স্বাৰ্থত আমাৰ এটা চিন্তা বিটিআৰক আগুৱাই নিব লাগে ইয়াৰ স্বাৰ্থত এজন প্ৰাৰ্থীক আমি জিকাব লাগে আৰু সেই গৰাকী হল জয়ন্ত বসুমতাৰী আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো যে আমি ভেদাভেদ আমি সংঘাত আৰু এই পৰিৱেশটো আমি এৰাই পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও জয়ন্ত বসুমতাৰী NDA প্ৰাৰ্থীক বিটিআৰবাসীৰ স্বাৰ্থত সকলো জনগণৰ স্বাৰ্থত আৰু বড়ো ৰাইজৰ স্বাৰ্থত তেওঁ সমৰ্থন দিব লাগে বুলি আমি আজি মুকলিকে তেখেতক আহ্বান জনাইছো আৰু আমি কোনো মানে এনেকুৱা ৰাজনীতিক মানে ভেদাভেদৰ পৰিৱেশ আমি বিচৰা নাই আৰু আমি বিভিন্ন সাৰ্ভে বিভিন্ন আমাৰ পৰ্যবেক্ষণ বিভিন্ন ৰিপৰ্টৰ পৰা আমি তথ্য লাভ কৰিছো যদিও আমি ৰাজনীতিক কথা ভিতৰত যাই পেলাই আমি ক'ব বিচৰা নাই কাৰণ দলে ৰাজনীতিক ইলেকশ্যন খেলে নিৰ্বাচন খেলে আৰু প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰে কিন্তু আমাৰ কথাটো হ'ল যে যি সাৰ্ভে আহিছে সেই সাৰ্ভেত জয়ন্ত বসুমতাৰী ভাৰ্চেছ গৰ্জন মোছাহাৰী মানে NDA UPPL প্ৰাৰ্থী আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ লগতে মূল প্ৰতিদ্বন্দ্বিতা এতিয়া হ'ব সেই কথাটো ৰাইজে সকলোৱে মুকলিমূৰীয়াকৈ কৈছে আৰু ইয়াৰ কাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আহ্বান জনাইছো যে বিটিআৰৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত একৰ্ড ইমপ্লিমেণ্টেশ্যন আৰু জাতীয় জীৱনৰ বিটিআৰবাসীৰ সকলো দিশত সম অধিকাৰ সম উন্নয়নৰ স্বাৰ্থত আপুনিও NDAক সমৰ্থন কৰিব লাগে বুলি আমি আহ্বান জনাইছো এইখিনি কথাই ধন্যবাদ যে কি ইস্যু আৰু এজেন্ডাক লৈ পেলাই কোকৰাঝাৰৰ বড়ো ৰাইজ আৰু আন জাতি জনগোষ্ঠী ইয়াত থকা সকলো জনগোষ্ঠী ভোটদান কৰিব সেই বিষয়ে আমি স্পষ্ট কৰিব বিচাৰিছো আমি আহ্বান জনাব বিচাৰিছো 100% শান্তি চিৰযুগমীয়া কৰা স্বাৰ্থত কোকৰাঝাৰবাসী সমষ্টিবাসী ৰাইজে ভোটদান দিব লাগে দ্বিতীয় কথাটো হ'ল যে বিটিআৰ শান্তি চুক্তি যি চুক্তিৰ দ্বাৰা আমি শান্তি ইয়াত লাভ কৰিবলৈ সক্ষম হলো আৰু এতিয়া উন্নয়ন আৰু বাকি আন জাতি জনগোষ্ঠীৰ সমস্যা সমাধান বা সম অধিকাৰ আৰু সম উন্নয়নৰ কথা এতিয়া বিটিআৰ শান্তি চুক্তি পিছত যে এটা প্ৰক্ৰিয়া চলি আছে আৰু এই চুক্তিৰ মূল দফাসমূহ গাঁও অন্তৰ্ভুক্ত কৰা সীমা সম্প্ৰসাৰণ ইয়াত 60খন মানে সমষ্টি মানে ইয়াত বঢ়াই নিয়া আৰু লগতে যিখিনি বিভাগ ডিপাৰ্টমেণ্ট পাৱাৰ এণ্ড ফাংচন বঢ়াই নিয়া কাৰ্বি আংলঙৰ ST হিল সেই বিষয়টো নিষ্পত্তি কৰিব লাগে বড়ো কছাৰী কাউন্সিলৰ যি বড়ো কছাৰী কাউন্সিলৰ যি পূৰ্ণাংগ মৰ্যাদা তাত প্ৰদান কৰিব লাগে আৰু বিটিআৰত থকা যি অনুষ্ঠান প্ৰতিষ্ঠান আমি যি চুক্তিৰ দ্বাৰা লাভালাভ কৰিলো সেইটো আমি বনাই ল'ব লাগে সেই বিষয়সমূহ লৈ পেলাই আমি ৰাইজক আহ্বান জনাইছো যে ভাতৃত্ববোধ হাতামপৰীয়া এটা আমাৰ যি সম্বন্ধ না এতিয়া বড়ো অনাবড়ো পৰিৱেশ আছে না এতিয়া হত্যা হিংসাৰ পৰিৱেশ আছে না এতিয়া বন্দুক বাৰুদৰ মানে পৰিৱেশ আছে সকলো পৰিৱেশ কোনো সংঘৰ্ষ কোনো সংঘাত এতিয়া নাই আৰু সেই যে সংঘৰ্ষ আৰু সংঘাতৰ এটা পৰিৱেশ সৃষ্টি কৰি পেলাই যি সকলে ৰাজনীতি কৰিছিল সেই পৰিৱেশটো 100% এতিয়া নাইকিয়া হৈ গৈছে আৰু যাৰ কাৰণে শান্তিৰ বিটিআৰ আৰু এটা সবল আৰু শক্তিশালী ৰাজনীতিক আৰু সামাজিক পৰিৱেশ সৃষ্টি কৰি পেলাই কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ন্ত বসুমতাৰী ডাঙৰীয়া যি NDAৰ প্ৰাৰ্থী তেখেতক নিখিল বড়ো ছাত্ৰ সন্থা বড়ো ৰাইজ আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ সকলো জাতি জনগোষ্ঠী ইয়াত সংখ্যালঘুও হওক বা বিভিন্ন ধৰ্মাৱলম্বীৰ লোকেও হওক বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে এবাৰ ভোটদান কৰিব আমি দৃঢ় বিশ্বাসী আৰু ইয়াৰ কাৰণে দৃঢ় বিশ্বাসী যে জয়ন্ত বসুমতাৰী ডাঙৰীয়া শান্তিৰ প্ৰতীক আৰু উন্নয়নৰ প্ৰতীক জয়ন্ত বসুমতাৰী ডাঙৰীয়া সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰতীক হিচাপে সকলোৱে এই যে বড়ো অনাবড়ো সংঘাত হত্যা হিংসা যিবিলাক মানে ইয়াৰ সংঘৰ্ষ সংঘাত সেই বাতাবৰণ সৃষ্টি কৰিছিল এইটো 10 বছৰ পিছত এই সুযোগটো সকলোৱে পাইছে আৰু এইটো এটা সোণালী সুযোগ আৰু এই সোণালী সুযোগত NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক নিখিল বড়ো ছাত্ৰ সন্থাই পোনপটীয়াকৈ আমি সমৰ্থন দিছো
আৰু ইয়াৰ কাৰণে সমৰ্থন দিছোঁ যে জাতীয় স্বাৰ্থত এজেণ্ডা আৰু ইছ্যুৰ স্বাৰ্থত একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ স্বাৰ্থত সেই বিষয়সমূহ আজি আমি স্পষ্ট আৰু দৃঢ়তাৰে আমি প্ৰকাশ কৰিছোঁ।